মাৰ্ঘেৰিটাত ড্ৰাগছৰ মুকলি বেহা। মাৰ্ঘেৰিটাত ভয়াৱহভাৱে ছানি ধৰিছে মাৰাত্মক ড্ৰাগছে। মাৰাত্মক ড্ৰাগছৰ বাবেই অঞ্চলটোত হৈ আছে চুৰি ডকাইতি। মাৰাত্মক ড্ৰাগছ ৰোধৰ ক্ষেত্ৰত ব্যৰ্থ মাৰ্ঘেৰিটা প্ৰশাসন। চিণ্ডিকেটত মজগুল ভাস্কৰ শৰ্মা নিমাত ড্ৰাগছ বেহাৰ বিৰুদ্ধে। সংবাদমেলত সৰব কংগ্ৰেছ নেতা প্ৰতীক বৰদলৈ। প্ৰথমে চাই লওক এই দৃশ্য। মোক 200 টকা দিয়ক। ঘন্টা দে তো এই 150 টাকা। ওই ওই ভাই ले लो कौन दे दे ज्यादा है फटाफट मारो फटाफट किला कर लो खाली टाइम दो ना। खाली टाइम दो ना। खाली टाइम सुन ना 25-25 लाइन कहिले आउने गोटा उटा पाउँछ नि आरामले। এয়া হৈছে মাৰ্ঘেৰিটা লিডুত দিন দুপৰতে হোৱা মাৰাত্মক ড্ৰাগছৰ মুকলি বেহা। ড্ৰাগছৰ বেপাৰীসকলে যুৱক যুৱতীসকলক ফান্দত পেলাবলৈ ফ্ৰী চেম্পলৰ নামত বিনামূলীয়া ড্ৰাগছ আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ যুৱ নেতা প্ৰতীক বৰদলৈয়ে। আমি এতিয়া সকলোৱে জানো যে মাৰ্ঘেৰিটা পৰিৱেশ প্ৰতিদিনে ধ্বংস হৈ গৈ আছে। এতিয়া এনেকুৱা এটা পৰ্যায়লৈ পাইছে য'ত আপোনালোকে চাগে ভিডিঅ' এটা দেখিছে য'ত মাৰ্ঘেৰিটা লিডু ফালে ড্ৰাগছ মুকলি কৰি বিক্ৰী হৈ আছে। এতিয়া আমি যিমান NGO আৰু যিমান নিচামুক্ত কেন্দ্ৰৰ লগত যেতিয়া আমি যোগাযোগ কৰোঁ বা আমি যেতিয়া কাম কৰোঁ তেখেতসকলৰ লগত, আমি কেইটামান খুব ভয়ংকৰ তথ্য আমি গম পাইছোঁ। যিখিনি পেডলাৰ ড্ৰাগ পেডলাৰ এই ড্ৰাগছৰ লগত জড়িত, আপোনালোকে জানি আচৰিত হ'ব যে তেখেতসকলে আমাৰ যুৱ প্ৰজন্মক টাৰ্গেট কৰিব। এই টাৰ্গেটটো কৰে কেনেকৈ? আমি যিখিনি আমি গম পাইছোঁ, ড্ৰাগ পেডলাৰবোৰে প্ৰথম দুটা ড্ৰাগৰ ড'জটো ফ্ৰীত দিয়ে। আৰু দ্বিতীয় কি হয়, যেতিয়া আমাৰ যুৱ প্ৰজন্মই এবাৰ দুবাৰ যেতিয়া নিচা কৰিবলৈ যেতিয়া আৰম্ভ কৰে, তাৰ পাছৰ পৰা বিবেক বা তেখেতসকলৰ যোনটো মানসিক শক্তি সেইটো লাহে লাহে ধ্বংস হ'বলৈ আৰম্ভ কৰে। ড্ৰাগছ আসক্ত হোৱা এজন যুৱকে দৈনিক 700ৰ পৰা 1000 টকা পৰ্যন্ত ব্যয় কৰিব লাগে। এই ধন যোগাৰ কৰিবলৈকে চুৰি ডকাইতি দলবদ্ধ অপৰাধৰ দৰে কুখ্যাত পথত ভৰি দিছে বুলি অভিযোগ উত্থাপন হৈছে। আনকি মন্দিৰ, নামঘৰ, গীৰ্জাৰ দানপাত্ৰ চুৰিৰ পৰা আৰম্ভ কৰি কেইমাহমানৰ পূৰ্বে এজন বৌদ্ধ ধৰ্মগুৰুৰ হত্যাকাণ্ডৰ দৰে ভয়ংকৰ অপৰাধ মূলতঃ ড্ৰাগছৰ প্ৰভাৱ বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। এটা এনেকুৱা এটা পৰিৱেশ য'ত আমাৰ এতিয়া অঞ্চলত চাগে প্ৰত্যেক দিনে কিবা না কিবা ঘটনা, যেনে আপোনাৰ ডকাইতিয়ে হওক, চুৰিয়ে হওক বা মাৰ্ডাৰে হওক, এনেকুৱা এটা পৰিৱেশ এতিয়া মাৰ্ঘেৰিটাত আছে। আপোনালোকে এতিয়া গম পাইছে যে মাৰ্ঘেৰিটাত কেইদিনমান আগতে লিডু মিলন মন্দিৰৰ ফালে তাতে মন্দিৰৰ পৰা দান পত্ৰ চুৰি হৈ গ'ল, নামঘৰৰ পৰা চুৰি হৈ গ'ল, গীৰ্জা ঘৰৰ পৰা চুৰি হৈ গ'ল। এনেকুৱা এটা পৰিৱেশ এটা আহিছে। আগতে কেতিয়াও এনেকুৱা পৰিৱেশ মাৰ্ঘেৰিটাত নাছিল। আমি গম পাইছোঁ যে প্ৰত্যেক দিন তেখেতসকলক 700 বা 1000 টকা লাগে এই এডিকশ্যনটো ছাষ্টেইন কৰিব।
আৰু আমি চবেই জানো যে মাৰ্ঘেৰিটাত এতিয়া সেই পৰিস্থিতিটোৱে এনেকুৱা য'ত 30,000 টকা প্ৰতি মাহে দিব পৰা সেইটো সম্ভৱেই নহয় বেছিভাগ পৰিয়ালৰ কাৰণে। তে এনেকুৱা এটা পৰিস্থিতিত আপোনালোকে ভাবক কেনেকৈ যোনবোৰে ড্ৰাগছৰ লগত জড়িত বা যোনে নিচা কৰে কেনেকৈ এই বস্তুটো ছাষ্টেইন কৰে। স্বাভাৱিক কথা তাতে চুৰি বেছি কৰি হ'ব, স্বাভাৱিক কথা তাতে ডকাইতি বেছি হ'ব, স্বাভাৱিক কথা তাতে মাৰ্ডাৰো হ'ব। তে এনেকুৱা এটা পৰ্যায়লৈ মাৰ্ঘেৰিটাতে আহি পৰিছে। আমাৰ ইয়াতে কংগ্ৰেছ ব্লক কংগ্ৰেছৰ ফালৰ পৰা মূল প্ৰশ্ন এটাই যে ইমানখিনি বস্তু হৈ গ'ল, ইমানখিনি অপৰাধ হৈ গ'ল, গোটেই ভিডিঅ' ভাইৰেল হৈ গ'ল, আজিৰ দিনত গোটেই অসমে এই কথাটো পাতিবলৈ বাধ্য হৈ গৈছে যে মাৰ্ঘেৰিটাত কেনেকৈ মুকলিভাৱে ড্ৰাগছৰ বিক্ৰী হৈ আছে। সকলোৱে কথা পাতিছে, আপোনালোকৰ যোগেদিও বহুতখিনি যিখিনি কাভাৰেজ হৈছে গোটেই ৰাইজে এতিয়া অৱগত যে মাৰ্ঘেৰিটাৰ পৰিৱেশ কেনেকুৱা। পিছে আমাৰ মাৰ্ঘেৰিটা বিধায়ক ডাঙৰীয়া নীৰৱ কিয়? কেলে এতিয়ালৈকে তেখেতে এবাৰো মাত মাতা নাই মাৰ্ঘেৰিটাৰ স্বাৰ্থত? কেলে তেখেতে এবাৰো আমাৰ যুৱ প্ৰজন্মৰ স্বাৰ্থত তেখেতে এবাৰো মাত মাতা নাই? কেলে তেখেতে এবাৰো মাৰ্ঘেৰিটাৰ ভৱিষ্যতৰ কাৰণে তেখেতে এবাৰো মাত মাতা নাই? এতিয়া প্ৰশ্ন হ'ল, মাৰ্ঘেৰিটা লিডুত ড্ৰাগছৰ মুকলি বেহা চলি থকাৰ পাছতো সমাজ ৰক্ষাৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ দায়িত্ব নাই নেকি? কেনেকৈ ভাস্কৰ শৰ্মাৰ শাসনকালত চলিছে ড্ৰাগছৰ মুকলি বেহা? শেহতীয়াকৈ কংগ্ৰেছ নেতা প্ৰতীক বৰদলৈয়ে সংবাদমেল অনুষ্ঠিত কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লগতে এটা বিশাল নেক্সাছে মাৰ্ঘেৰিটাত ড্ৰাগছৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে ড্ৰাগছৰ এই বেহা শীঘ্ৰে ৰোধ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে মাৰ্ঘেৰিটা কংগ্ৰেছে। সজাগতা বৃদ্ধি, ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে মাৰ্ঘেৰিটা কংগ্ৰেছে। মাৰ্ঘেৰিটাত এতিয়া এনে হৈছে যেন বিৰোধী কংগ্ৰেছে সমাজ ধ্বংসকাৰী ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। আনহাতে সিন্ডিকেটত মজগুল ভাস্কৰ শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে নিমাতী কন্যা হৈ বহি আছে। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।